কথা মনত পেলাই দিবলৈ মুখ্যমন্ত্ৰীৰ মহোদয়ৰ কথা মনত পেলাই দিবলৈ বিচাৰোঁ যে তেওঁ কৈছিল যে যদি জুবিন দাক ন্যায় দিব নোৱাৰে তেতিয়াহ'লে অসমৰ ৰাইজ তেখেতক ভোট দিব নালাগে। এইখিনি কথা দোহাৰিলে মই ভাল পাম। এতিয়া জানিবলৈ বিচাৰোঁ যে মুখ্যমন্ত্ৰীয়ে কি কৰিব। যিজন মুখ্যমন্ত্ৰী যিজনে সামান্য এটা ফেচবুক পোষ্ট লিখিলে পুলিচ পঠাই দিয়ে, যিজনে নিজৰ অসম আৰক্ষী দিল্লীত পঠায় কংগ্ৰেছৰ মানুহক তেওঁলোকে এৰেষ্ট কৰিবলৈ চেষ্টা কৰে, বিভিন্ন কেছ লগায়, এতিয়া কি কৰিব। আজি মুখ্যমন্ত্ৰী বিপদত পৰিলে সেইকাৰণে আজমল ডাঙৰীয়াক 108 লাইফলাইন লগাই ফোন কৰিছে। আজমল ডাঙৰীয়া বিধায়কসকলৰ ভোট বিচাৰিলে ৰাজ্যসভা সময়ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যসভাত AIDF দলৰ বিধায়কৰ ভোট নিবিচাৰিলে। AIDFৰ বিধায়কসকলক বিজেপি দলত সোমোৱা নাই নেকি? আৰু ইমানখিনি কথা কৈ যোৱাৰ পিছত এগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত এনেকুৱা কথাবোৰ কোৱা গ'ল, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া একো নকৰে। এতিয়া একো নহয় না। অসমৰ যুৱকে ফেচবুকত কবিতা লিখিলেও এৰেষ্ট হয়, এতিয়া ভাৰত চৰকাৰ নিমাত হৈ থাকিব। আজমল ডাঙৰীয়া চব কথাবোৰ ক'ব পাৰে। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিপদত পৰিলে সেইকাৰণে এতিয়া অমিত শ্বাহ ডাঙৰীয়া ওৱেইচি ডাঙৰীয়া পঠাবলৈ বিচাৰে। ওৱেইচি ডাঙৰীয়া আজমল ডাঙৰীয়া এক হওক। তো অসমৰ ৰাইজ চব চাই আছে, অসমৰ ৰাইজ চব বুজি পায়। মই চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, অমিত শ্বাহ ডাঙৰীয়া, এগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত এনেকুৱা কথা কৈ যোৱাৰ পিছত ভাৰত চৰকাৰ বা ৰাজ্য চৰকাৰ এতিয়া কি একশ্যন ল'ব, মই চেলেঞ্জ কৰিবলৈ বিচাৰিছোঁ। বেলেগতো এৰেষ্ট কৰে, জেললৈ পঠায়, এতিয়া কি কৰিব। তেওঁলোকৰ এই চলে চিনেমাৰ দৰে জে বিৰু খেল, এই জে বিৰু খেল চবেই চিনি পায়। গোপন প্ৰেম মুকলি হ'ল, আমি চব গম পাইছোঁ। এতিয়া যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিপদত পৰিলে 108 মাৰিলে আৰু আজমল ডাঙৰীয়া লগে লগে ফোন উঠাই নিজৰ বাৰ্তা দিলে।